নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। আজি ভিডিওটো বেছি দীঘলীয়া নকৰো কাৰণ বিহু হয় তো আপোনালোকৰ ইমান সময় বৰবাদ কৰিব বিচৰা নাই। বিহুৰ বতৰত এনেও আপোনালোকৰ টাইম আজিকালি নাই, সবেই কামে কামে ব্যস্ত, গতিকে বিহুৰ কেইদিন আপোনালোকে ছুটি পাইছে তো আপোনালোকৰ সময় বেছি নলওঁ, আপোনালোকক খুব জলদি আজিৰ খবৰ কেইটা জনাই যাম। ময়ো ভাবিছিলোঁ ভিডিঅ' নবনাও বুলি, কিন্তু ভিডিঅ' নবনালেতো নহ'ব নহয় জানো, এইটোৱে যিহেতু কাম। 2 দিন ৰেষ্ট ল'লোঁ, এতিয়া পুনৰ আপোনালোকক খবৰ দি যাম। খবৰ আপোনালোকৰ কাৰণে আজি বেছি লৈ অহা নাই, কেইটামান খবৰ আনিছোঁ আৰু গোটেই কেইটা খবৰে আপোনালোকৰ কাৰণে বহুতেই ধামাকাদাৰ খবৰ। প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ লাভ কৰিব আজিৰ আপোনালোকে এইটো ভিডিঅ'ত। আগবাঢ়িছোঁ প্ৰথমটো খবৰ ফালে। প্ৰথমটো খবৰ ওলাই পৰিছে ইলেক্ট্ৰিক ভেহিকেলৰ ক্ষেত্ৰত। 2023 চন পৰ্যন্ত কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা ইলেক্ট্ৰিক ভেহিকেলত সাবসিডি প্ৰদান কৰিছিলে আৰু সাবসিডি প্ৰদান কৰাৰ কাৰণে ইলেক্ট্ৰিক কোম্পানীসমূহে ইলেক্ট্ৰিক ভেহিকেলবিলাক আপোনালোকক কম দামতে দিছিলে। আপোনালোকে 1 লাখ টকাৰ তলত ইলেক্ট্ৰিক ভেহিকেলবিলাক পাই গৈছিলে। 96,000, 97,000, 1 লাখ টকা এনেকুৱা দামত আপোনালোকে ইলেক্ট্ৰিক ভেহিকেল লাভ কৰিছিলে। কিন্তু এতিয়া ইলেক্ট্ৰিক ভেহিকেল বনোৱা কোম্পানীবিলাকে কৈছে 2024 চনৰে পৰা কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা সাবসিডি দিয়াটো বন্ধ কৰি দিছে। গতিকে আপোনালোকে প্ৰত্যেকখন ইলেক্ট্ৰিক ভেহিকেল কিনিবলৈ যাওঁতে এতিয়া 16,000 টকা অত্যাধিক ভৰিব লাগিব বুলি জনাইছে। আগতে যদি আছিলে 1 লাখ টকা, তেন্তে আপোনালোকে এতিয়া 1,16,000 ভৰিব লাগিব এখন ইলেক্ট্ৰিক ভেহিকেলত। মানে সাবসিডি বন্ধ কৰাৰ কাৰণে ইলেক্ট্ৰিক ভেহিকেলৰো দাম বৃদ্ধি পাই গৈছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আপোনালোকে যদি কাশ্মীৰলৈ যাম বুলি ভাবিছে তেন্তে আপোনালোকৰ কাৰণে এটা খুবেই ভাল খবৰ ওলাইছে। আপুনি যদি কাশ্মীৰ ঘূৰিব যাম বুলি ভাবিছে, বহুতৰে এটা ইচ্ছা থাকে কাশ্মীৰ ঘূৰিবৰ কাৰণে, কাৰণ কাশ্মীৰ জেগাডোখৰ বহুতেই সুন্দৰ। আমি যি ৰকমত দেখা পাই থাকোঁ খুব সুন্দৰ, কিন্তু তাত অকণমান ভয়ো থাকে, অকণমান আতংকবাদীৰ অকণমান মানে ঝামেলাও থাকে, যাৰ কাৰণে বাৰু আমাৰ ইণ্ডিয়ান পুলিচে তাত ইণ্ডিয়ান আৰ্মিয়ে নন ষ্টপ তাতে বৰ্ডাৰত থাকেই। গতিকে সেইফালৰ পৰা আমি অকণমান বাৰু ছিকিউৰ। বাকী যি কি নহওক, চবেই জম্মু আৰু কাশ্মীৰ ঘূৰিবৰ কাৰণে বিৰাট চেষ্টা কৰে, কিন্তু সকলোৱে যাব নোৱাৰে। বহুত দূৰ নহয় জানো, আমাৰ ইয়াৰ পৰা চাওকচোন কিমান দূৰত আছেগৈ। গতিকে সকলোৱে যাব নোৱাৰে। কিন্তু এতিয়া আপোনালোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে। কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰিছে যে কাশ্মীৰলৈকে এতিয়া বোলে ট্ৰেইন চলিব বুলি জনাইছে। যাতায়াতৰ ব্যৱস্থা কৰি আছে। এতিয়া কাশ্মীৰলৈকে ট্ৰেইনৰ মানে চিৰি বহাই থকা হৈছে বুলি জনাইছে, ৰেলৱে বহাই থকা হৈছে। মানে আপোনালোকেও যাব পাৰিব কাশ্মীৰলৈ ট্ৰেইনৰ জৰিয়তে। তো আপোনালোকে বাৰু যাবনে নাযাব কমেণ্ট এটা কৰি জনাবচোন। যদি আপোনালোকে যাবলৈ সুবিধা পায় কমেণ্ট এটা কৰি জনাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে বেংক অফ বৰোদাৰ তৰফৰ পৰা। আপোনালোকে বেংক অফ বৰোদাৰ পৰা লোন ল'ম বুলি ভাবিছে নেকি? কমেণ্ট এটা কৰি জনাব। যি লোনেই নহওক আৰু, সেয়া পাৰ্চনেলেই হওক বা সেয়া আপোনাৰ ধৰি লওক হোম লোনেই হওক, কাৰ লোনেই হওক, যি লোনেই নহওক আৰু আপোনালোকে ল'ম বুলি ভাবিছে নেকি বেংক অফ বৰোদাৰ পৰা? কমেণ্ট এটা কৰি জনাব। আপোনালোকে যদি লোন ল'ম বুলি ভাবিছে বেংক অফ বৰোদাৰ পৰা, তেন্তে আপোনালোকৰ কাৰণে এটা বিৰাটেই গুৰুত্বপূৰ্ণ খবৰ ওলাইছে। বেংক অফ বৰোদাই তেওঁলোকৰ MCLR-ৰ ৰেট বৃদ্ধি কৰি দিছে বুলি জনাইছে। এতিয়া MCLR-ৰ ৰেট কি বস্তু, মানে আপোনালোকৰ পৰা তেওঁলোকে যি নেকি ৰেট অফ ইণ্টাৰেষ্ট লয় প্ৰত্যেক বছৰে, তো সেই ৰেট অফ ইণ্টাৰেষ্টটো তেওঁলোকে বৃদ্ধি কৰি দিছে বুলি জনাইছে। কিন্তু ৰিজাৰ্ভ বেংকে আকৌ MCLR-ৰ ৰেট বৃদ্ধি কৰা নাই, কিন্তু বেংকসমূহে এতিয়া MCLR-ৰ ৰেট বৃদ্ধি কৰি দিছে। এতিয়া ৰিজাৰ্ভ বেংকৰ MCLR ৰেট মানে হৈছে ৰিজাৰ্ভ বেংকৰ পৰা যে বেংকসমূহে লোন আনে, মানে পইচা আনে, সেই পইচাৰ ওপৰত কিমান % ইণ্টাৰেষ্ট লৈছে ৰিজাৰ্ভ বেংকে বেংকসমূহৰ পৰা, সেইটোক কয় ৰিজাৰ্ভ বেংকৰ MCLR। আৰু যিবিলাক নেকি বেংকে আমাক লোন দিয়ে আৰু তেওঁলোকে তাৰ বিনিময়ত যি নেকি ইণ্টাৰেষ্ট লয়, সেইটোক কয় বেংকৰ MCLR-ৰ ৰেট। তো সেই বেংকৰ MCLR-ৰ ৰেট এতিয়া বৃদ্ধি পাইছে, যাৰ কাৰণে নেকি আপোনালোকৰ EMI বেছিকৈ আহিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা এইবাৰ সৰ্বানন্দ সোণোৱাল আৰু সৰ্বানন্দ সোণোৱালৰ এগেইনষ্টত লুৰিণজ্যোতি গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। এতিয়া লুৰিণজ্যোতি গগৈ হৈছে এখন নতুন মুখ, মানে পলিটিক্সৰ ক্ষেত্ৰত একেবাৰে নতুন ফেচ। তেখেতে MLA ইলেকশ্যন খেলিছিলে, কিন্তু ভাল ফল দেখুৱাব নোৱাৰিলে। এইবাৰ MP ইলেকশ্যন খেলিছে, কিন্তু তাৰ লগে লগে আকৌ যিজন নেকি বিৰোধী পাৰ্টি উঠিছে, মানে আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তেখেতে আগৰ পৰা বৰ্তমান এবাৰ মুখ্যমন্ত্ৰী হৈ গৈছে, MLA হৈ গৈছে, MP হৈ আছে।
তো এইবাৰ টক্কৰ মানে বিৰাট সাংঘাতিক ৰকমৰ হ'ব কিন্তু ডিব্ৰুগড়বাসীয়েনো কি বিচাৰে ডিব্ৰুগড়ত এইবাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক বিচাৰে মানে আপোনাৰ লুৰিণজ্যোতি গগৈক বিচাৰে যিসকল লোক নেকি অতীজৰে পৰা বিজেপি যিসকলে নেকি ভাল কৰিলেও বিজেপি ফালেই যাব বিজেপি হাজাৰটা বেয়া কৰিলেও বিজেপিৰ ফালেই যাব তো তেওঁলোকেতো অবিয়াছলি বিজেপিকে ভোট দিব যিসকলক নেকি আপোনাৰ ভক্ত বুলি ক'ব পাৰি তো তেওঁলোকেতো অবিয়াছলি বিজেপিকে ভোট দিবই হেয়া যোনেই নহওক XYZ যাকেই নুঠক তাতে বিজেপিকে ভোট দিব এটা কথা হৈ গ'ল যে যিসকল নেকি নৱপ্ৰজন্ম যিসকলে নেকি চিন্তা শক্তি কৰিব পাৰে যে আমি কাক ভোট দিলে ভাল হ'ব কাক ভোট নিদিলে ভাল হ'ব তো এই সন্দৰ্ভত যেতিয়া নেকি তাতে সোধা হৈছে ল'ৰা ছোৱালীবিলাকক নৱপ্ৰজন্মক তো তাতে কিন্তু লুৰিণজ্যোতি গগৈৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে সকলোৱে কৈছে যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া দেৱে জাতি মাতৃৰ ভেটিৰ নামত আমাক বৰ বেয়াকৈ প্ৰতাৰণা কৰিলে কা আন্দোলনৰ সময়ত গতিকে আমাক এতিয়া নতুন এখন ফেচৰ প্ৰয়োজন হৈছে যিখন মুখে নেকি দিল্লীত গৈ অসমৰ সমস্যাৰ কথা বুকু ফিন্দাই ক'ব পাৰে এটা দেখা যাওক লুৰিণজ্যোতি গগৈক মানুহে ভোট দিয়ে নে নিদিয়ে তেখেত কিন্তু আপোনাৰ ৰাজ্য এজেপিৰ তৰফৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আজি হৈছে 16 এপ্ৰিল আৰু আজি বোলে অসমলৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিব বুলি জনাইছে যেতিয়া নেকি ইলেকশ্যন পায়হি তেতিয়া কেন্দ্ৰৰ পৰা যিসকল মন্ত্ৰী আহে যিসকল মানে মন্ত্ৰী থাকে তেওঁলোক আমাৰ অসমলৈ বিৰাটে খুদ বয় কেন্দ্ৰৰ পৰা কিন্তু ইলেকশ্যন যেতিয়া পাৰ হৈ যায় তেতিয়া মানে যেতিয়া নেকি ধৰি লওক আপোনাৰ কোনো নিৰ্বাচন নাথাকে আৰু তেতিয়া কিন্তু মন্ত্ৰীসকলক দেখিবলৈ পোৱা নাযায় বিশেষকৈ আমাৰ অসমত নহয় জানো তো বন্ধু বান্ধৱীসকল যি কি নহওক আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিব আপোনালোকে বিহু এৰি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নিৰ্বাচনৰ প্ৰচাৰ চাবলৈ যাবনে নাযাব কমেণ্ট এটা কৰি জনাব যদি আপোনালোকে বিহু এৰি আৰু নিৰ্বাচনৰ প্ৰচাৰ চাবলৈ যায় তেন্তে আপোনাক সেলুট দিছো আপুনি একদম প্ৰকৃত বিজেপিৰ মানুহ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ৰাইজৰ দলৰ তৰফৰ পৰা ৰাইজৰ দলে এইবাৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছক পূৰ্ণ সাপোৰ্ট কৰিছে অকল কংগ্ৰেছেই নহয় মানে বিজেপিক বাদ দি বিজেপি আৰু এজিপিক বাদ দি এজেপি নহয় এজিপি অসম গণ পৰিষদক বাদ দি বাকি যিমান বিলাক নেকি প্ৰাৰ্থী আছে সকলোকে এইবাৰ ৰাইজৰ দলে সাপোৰ্ট কৰিছে কংগ্ৰেছৰ গৌৰৱ গগৈক সাপোৰ্ট কৰিছে লুৰিণজ্যোতি গগৈক সাপোৰ্ট কৰিছে এটা সকলোৱে বুজি পাইছে যে আমাৰ অসমত এটা বিকল্প ব্যৱস্থাৰ প্ৰয়োজন আছে অসমৰ পৰা এনেকুৱা কিছুমান ষ্ট্ৰং লিডাৰ আমি বাছি পঠিয়াব লাগিব দিল্লীলৈ যি কেইজন ষ্ট্ৰং লিডাৰে নেকি দিল্লীত গৈ আমাৰ অসমৰ বিষয়ে মাত মাতিব পাৰিব আৰু তেতিয়াহে আমাৰ অসমৰ উন্নতি হ'ব আৰু আমি যদি গৌৰৱ গগৈৰ কথা ক'বলৈ যাওঁ গৌৰৱ গগৈ এজন ষ্ট্ৰং কেণ্ডিডেট দিল্লীত গৈ তেখেতে উকালতি কৰিবৰ কাৰণে বা দিল্লীত গৈ অসমৰ কথা ক'বৰ কাৰণে গৌৰৱ গগৈ হৈছে এজন ষ্ট্ৰং কেণ্ডিডেট ঠিক তেনেকৈ লুৰিণজ্যোতি গগৈ হৈছে এজন ষ্ট্ৰং কেণ্ডিডেট গতিকে অখিল গগৈয়ে কি কৰিছে এইবাৰ লুৰিণজ্যোতি গগৈক একমাহৰ দৰমহা দি দিছে ইলেকশ্যনৰ কাৰণে আৰু তাৰ লগে লগে গৌৰৱ গগৈকো সাপোৰ্ট কৰিছে সমানেই নিৰ্বাচনত আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে বিজেপিৰ ফালৰ পৰা তেওঁলোকৰ গ্যাৰান্টি মুকলি কৰিলে নিৰ্বাচন যেহেতু আহি আছে 19 তাৰিখে নিৰ্বাচনৰ পূৰ্বে তেওঁলোকৰ গ্যাৰান্টি সমূহ উল্লেখ কৰিছে মানে প্ৰতিশ্ৰুতি যে আমি কি কৰিম কিন্তু প্ৰায় সমূহ প্ৰতিশ্ৰুতি পূৰণ নহয় আমি সেইটোও জানো তো তথাপিও আমি ভোট কাক দিম জানো আৰু নিজে তো বন্ধু বান্ধৱীসকল যি কি নহওক আপোনালোকৰ কাৰণে মই এটা স্পেচিয়েলি ভিডিঅ' বনাইছো আপোন নিউজ চেনেলত আপোনালোকে এবাৰ চাই ল'বগে বিজেপিৰ ফালৰ পৰা কি গ্যাৰান্টি দিছে প্ৰত্যেক কেইটা গ্যাৰান্টিৰ বিষয়ে মই কোৱা নাই দুই এটা গ্যাৰান্টিহে মই আপোনালোকক জনাইছো গতিকে আপোনালোকে চাবগে তো এইখিনিতে আপোনালোকক থুলমূলকৈ জনাই লওঁ যে বিজেপিৰ তৰফৰ পৰা জনাইছে 3 কোটি লাখপতি দিদি বাইদেউক সুবিধা প্ৰদান কৰিব কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা তাৰ লগে লগে তেওঁলোকে কৈছে যে কাৰেণ্টৰ বিল সম্পূৰ্ণৰূপে বিনামূলীয়া কৰিব এটা কাৰেণ্টৰ বিল সম্পূৰ্ণৰূপে বিনামূলীয়া কৰিব বুলি কওঁতে শুনটো বিৰাটেই ভাল লাগে কিন্তু যিসকল বুদ্ধিয়ক মানুহ তেওঁলোকে আসল ৰহস্যটো বুজি পায় আসল ৰহস্যটো কি জানেনে এই যে সোলাৰ দি থাকিব বুলি কৈছে বা এই সোলাৰ মানে ঘৰে ঘৰে বহাই দিব আৰু সোলাৰ বহাই দিয়া মানে কি কাৰেণ্ট ব্যৱহাৰ নহব কাৰেণ্ট ব্যৱহাৰ নোহোৱা মানে কি আৰু কাৰেণ্টৰ বিল শূন্য হে আৰু কাৰেণ্টৰ বিল শূন্য বাকি শুনোতে বিৰাটেই ভাল লাগে কিন্তু কাৰেণ্টৰ বিল একেবাৰে শূন্য কৰি নিদিয়ে সোলাৰখন আমি নিজেই কিনি ল'ব লাগিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপুনি বাৰু মহিলা নেকি কমেণ্ট এটা কৰি জনাব আপুনি যদি এগৰাকী মহিলা তেন্তে আপোনালোকে PM বিশ্বকৰ্মা যোজনাৰ কাৰণে এপ্লাই কৰিলে নাই কৰা কমেণ্ট এটা কৰি জনাব
এতিয়া খবৰ ওলাইছে যে PM বিশ্বকৰ্মা যোজনাৰ অধীনত যিসকল মহিলাই নেকি এপ্লাই কৰিছিলে আৰু যিসকল মহিলাই নেকি চিলাইৰ কাম কৰে তেওঁলোকক কেন্দ্ৰ চৰকাৰ ফালৰ পৰা এতিয়া একোটা চিলাই মেচিন প্ৰদান কৰা হ'ব বুলি জনাইছে এতিয়া আপোনালোকেও PM বিশ্বকৰ্মা যোজনাৰ কাৰণে এপ্লাই কৰিছিলে নাই কৰা কমেন্ট এটা কৰি জনাব যদি নাই কৰা এতিয়াও টাইম আছে এতিয়াও আপোনালোকে এপ্লাই কৰক আপোনালোকেও এটা চিলাই মেচিন পাব পাৰে যদিহে আপোনালোকে চিলাইৰ কাম কৰিব বিচাৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালি ইয়াৰ পাছৰ খবৰটো ওলাইছে আধাৰ কাৰ্ডৰ লগত জড়িত আপোনাৰ আধাৰ কাৰ্ড আছে নাই কমেন্ট এটা কৰি জনাব আপোনাৰ আধাৰ কাৰ্ডৰ আপডেট কৰিব লগা আছে নেকি সেইটো কমেন্ট কৰি জনাব যদি আপোনাৰ আধাৰ কাৰ্ডৰ আপডেট কৰিব লগা আছে তেন্তে 14 জুনৰ আগত আপোনালোকে আপডেট কৰি লওক আপোনালোকৰ আধাৰ কাৰ্ডখন যদি 10 বছৰ পাৰ হৈ গৈছে তেন্তে শীঘ্ৰেই আপোনালোকে আপডেট কৰক নহলে আপোনালোকে বিপদত পৰিব পাৰে আপোনালোকৰ আধাৰ কাৰ্ডখন ব্ল্যাকলিষ্ট হৈ যাব পাৰে তো আপোনাৰ আধাৰ কাৰ্ডখন বনোৱা কিমান দিন হ'ল সেইটো যদি একেবাৰে পাহৰি থাকিলে তেন্তে পাৰিলে আপডেটটো কৰাই লওক বিনামূল্যে আপোনালোকে আধাৰ চেণ্টাৰত গৈ আপোনালোকৰ আধাৰ কাৰ্ডখন আপডেট কৰিব পাৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে টেলিকমিউনিকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা অৰ্থাৎ আমাৰ ভাৰতবৰ্ষৰ যি নেকি টেলিকম সেক্টৰ আছে তাৰ পৰা ওলাইছে ইয়াৰ পাছৰটো খবৰ কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা আমাৰ ভাৰতবৰ্ষৰ যিমান বিলাক নেকি সিম কোম্পানী আছে এয়াৰটেল ভোডাফোন আইডিয়া জিও BSNL এই যিমান বিলাক নেকি টেলিকমিউনিকেশ্যন কোম্পানী আছে বা যিমান বিলাক নেকি সিমৰ কোম্পানী আছে তেওঁলোকক এটা নিৰ্দেশনা দি দিছে আৰু 15 তাৰিখৰ পৰা এটা সাৰ্ভিস সম্পূৰ্ণৰূপে আমাৰ ভাৰতবৰ্ষত বন্ধ কৰি দিছে আগতে কি হয় এটা মোবাইললৈ অহা কলখিনি অন্য এটা মোবাইললৈ ফৰৱাৰ্ড কৰি থব পাৰে সাপোজ যেনিবা মোলৈ যিখিনি কল আহিব সেইখিনি মোৰ ইচ্ছা অনুসৰি মই অন্য এটা সিমলৈ ট্ৰান্সফাৰ কৰি থব পাৰো যদি মই কিবা কাম বন কৰি থাকো মই যদি কল ৰিসিভ কৰিব নোৱাৰো তেতিয়া মোলৈ অহা কলখিনি মই বেলেগ এজন ব্যক্তিলৈ ট্ৰান্সফাৰ কৰি থব পাৰো হেতু কয় কল ফৰৱাৰ্ডিং সিস্টেম তো বন্ধু-বান্ধৱীসকল এতিয়া কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা টেলিকমিউনিকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এই যি নেকি কল ফৰৱাৰ্ডিং সিস্টেম আছিল সেইটো সম্পূৰ্ণৰূপে বেন কৰি দিছে সেইটো বন্ধ কৰিছে আমাৰ ভাৰতবৰ্ষত কিয় বাৰু জানেনে কাৰণ বহুতো দুষ্ট চক্ৰই এই কল ফৰৱাৰ্ডিংৰ ব্যৱস্থাক অৱলম্বন কৰি বেংকৰ একাউণ্টৰ পৰা সমস্ত ধন উলিয়াই লৈ যায় তো সেই কাৰণে কল ফৰৱাৰ্ড সিস্টেমটো অটৰাই দিছে আপোনালোকে সেটিংছৰ ভিতৰত গৈ পিনি কল ফৰৱাৰ্ড কৰিব পাৰিব কিন্তু ডায়াল পেডত যে *401* মোবাইল নাম্বাৰটো মাৰি হেছ মাৰি যে কল ফৰৱাৰ্ড কৰিব পাৰি সেই সিস্টেমটো সম্পূৰ্ণৰূপে বেন কৰি দিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে যিসকল লোকৰ নেকি প্ৰধানমন্ত্ৰীৰ উজ্জ্বলা যোজনাৰ গেছ আছে তেওঁলোকৰ কাৰণে আপুনি বাৰু উজ্জ্বলা যোজনাৰ গেছ পায় নে নাপায় সেইটো কমেন্ট এটা কৰি জনাব যদিও আপোনালোকে উজ্জ্বলা আঁচনিৰ গেছ পায় তেন্তে এটা ভাল খবৰ ওলাইছে আপোনালোকে এই বছৰত যদি 12টা LPG গেছ লয় মানে প্ৰত্যেক মাহে মাহে যদি এটা গেছ লয় অৰ্থাৎ 12টা গেছৰলৈকে আপোনালোকে 300 টকাকৈ সাবসিডি লাভ কৰিব প্ৰত্যেকটো গেছতে আপোনালোকে 300 টকাকৈ সাবসিডি লাভ কৰিব বুলি জনাইছে এতিয়া আপোনালোকৰ বাৰু বছৰি কেইটা LPG সিলিন্ডাৰৰ প্ৰয়োজন হয় সেইটো কমেন্ট এটা কৰি জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনাৰ ঘৰৰ লৰা ছোৱালীৰ বাৰু বাৰ্থ সাৰ্টিফিকেট আছে না নাই কমেন্ট এটা কৰি জনাব বাৰ্থ সাৰ্টিফিকেটৰ ওপৰত ইয়াৰ পাছৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ ওলাইছে আপোনালোকৰ ঘৰৰ যদি লৰা ছোৱালীৰ বাৰ্থ সাৰ্টিফিকেট নাই তেন্তে শীঘ্ৰেই আপোনালোকে বনাই লওক কিয়নো আপোনালোকৰ লৰা ছোৱালীয়ে নহলে বিপদত পৰিব যদিহে লৰা ছোৱালীৰ বাৰ্থ সাৰ্টিফিকেট নাই এতিয়া কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰিছে বাৰ্থ সাৰ্টিফিকেটখনক সম্পূৰ্ণ মান্যতা প্ৰদান কৰা হ'ব যেনেকৈ আধাৰ কাৰ্ডখন যেনেকৈ পান কাৰ্ডখনক মান্যতা প্ৰদান কৰে এতিয়াৰে পৰা স্কুলত এডমিশন লবৰ কাৰণে বাৰ্থ সাৰ্টিফিকেট প্ৰয়োজন হ'ব গতিকে আপোনালোকৰ যদি বাৰ্থ সাৰ্টিফিকেট নাই শীঘ্ৰেই আপোনালোকে লৰা ছোৱালীৰ বাৰ্থ সাৰ্টিফিকেট বনাই লওক অফিস কাছাৰীত ব্যৱহাৰ হ'ব তো আপোনালোকৰ যদি বয়স যথেষ্ট হৈ গল আপোনালোকক প্ৰয়োজন নাই কিন্তু লৰা ছোৱালীৰ যদি বাৰ্থ সাৰ্টিফিকেট নাই তেন্তে বনাই লওক কিয়নো অফিস কাছাৰীটো এতিয়া বাৰ্থ সাৰ্টিফিকেট লাগিব বুলি কৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আম আদমি পাৰ্টিৰ অৰবিন্দ কেজৰিৱালৰ ওপৰত তো আপোনালোকে জানেই অৰবিন্দ কেজৰিৱাল বৰ্তমান সময়ত তিহাৰ জেলত ভৰ্তি হৈ আছে ইডিয়ে তেখেতক তিহাৰ জেলত ভৰ্তি কৰিব মানে এৰেষ্ট কৰি থৈছে তো সেই সময়তে হাইকোৰ্টৰ তৰফৰ পৰা অৰবিন্দ কেজৰিৱালক জামিন প্ৰদান নকৰিলে এতিয়া অৰবিন্দ কেজৰিৱালে কি কৰিলে তেখেতৰ ওপৰত যি নেকি আৰোপ লগোৱা হৈছে সেই আৰোপৰ ওপৰত ভিত্তি কৰি তেখেতে সুপ্ৰিম কোৰ্টত কি কৰিলে তেখেতে এজাহাৰ দি দিলে
এই আৰোপটোৰ ওপৰত মানে যিটো তেখেতৰ ওপৰত ধৰি লওক আপোনাৰ লগাইছে তো তাৰ ওপৰত কি কৰিলে সুপ্ৰিম কোৰ্টত এতিয়া অৰবিন্দ কেজৰিৱালে মানে কেছ দি দিলে বুলি ক'ব পাৰি এক প্ৰকাৰে মানে কেছ দি দিলে এতিয়া তাৰ ওপৰত আজি অৰ্থাৎ 15 যোৱাকালি 15 তাৰিখৰ দিনাখন সুপ্ৰিম কোৰ্টে ইয়াৰ ওপৰত আপোনাৰ ফেছলা দিম বুলি কৈছিলে তো দেখা যাওক অহাকালিলৈ গম পাম কি হয় কি নহয় আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে বেংক ফ্ৰড সিস্টেমটো বন্ধ কৰিবৰ কাৰণে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এতিয়া এটা খুবেই গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছে আমি প্ৰায় সময়তে শুনা পাওঁ যে আমুক মানুহজনৰ একাউণ্টৰ পৰা আমুক টকা আমুক ব্যক্তিজনে উঠাই লৈ গুচি গ'ল এনেকৈ কল এটা আহিছিলে আমুকটো কৰিলে পইচা সুমন্তৰ হৈ গুচি গ'ল আমি বহুত সময়ত তেনেকুৱা ধৰণৰ বাতৰিবিলাক প্ৰচাৰ হোৱা দেখা পাই থাকোঁ তো কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা কৈছে যে এই সন্দৰ্ভত কিন্তু বেংকৰো যথেষ্ট পৰিমাণৰ জগৰীয়া বুলি কৈছে বেংকৰো ইয়াত যথেষ্ট পৰিমাণৰ দুখ আছে বেংকে যদি ভালদৰে কেৱাইচি কৰে তেন্তে এনেকুৱা ধৰণৰ সমস্যাবিলাক নহয় বুলি জনাইছে এতিয়া সেই কাৰণে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰি দিছে বেংকসমূহলৈ এলাৰ্ট জাৰি কৰি দিছে যিবিলাক নেকি এনেকুৱা অনলাইনৰ মানে হেৰি কৰে তো তেওঁলোকলৈ অকণমান এলাৰ্ট জাৰি কৰি দিছে এতিয়াৰে পৰা ভালদৰে কেৱাইচি কৰিব লাগিব গ্ৰাহকৰ আগবাইছো একেবাৰে শেষৰটো খবৰ ফালে বিহুৰ বতৰ একেবাৰে শেষৰটো খবৰ দিব বিচাৰিছো মই আপোনালোকক কৈছিলো আজি খবৰ বেছি দীঘলীয়া নকৰো কিন্তু যি কেইটা খবৰ আপোনালোকক দিছো গুটেই কেইটা আপোনালোকৰ কাৰণে বহুতেই ইম্পৰ্টেন্ট খবৰ একেবাৰে শেষৰ খবৰটো ওলাইছে আপোনালোকৰ ঘৰত যদি ল'ৰা ছোৱালী আছে কোন ল'ৰা ছোৱালী আছে তেওঁলোকে যদি নন ষ্টপ মোবাইলতে ব্যস্ত হৈ থাকে মোবাইল ফোন যদি ব্যৱহাৰ কৰি থাকে তেওঁলোকৰ কাৰণে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ ওলাইছে বৈজ্ঞানিকসকলে কৰা এটা সাৰ্ভেত প্ৰকাশ পাইছে যে যিবিলাক ল'ৰা ছোৱালীয়ে নেকি নন ষ্টপ মোবাইল ব্যস্ত হৈ থাকে দিনটোৰ ভিতৰত 3 ঘণ্টা 4 ঘণ্টা মোবাইল ফোন ব্যৱহাৰ কৰে তেওঁলোকৰ ইমিউনিটি লো হয় বুলি জনাইছে মানে তেওঁলোকে দুৰ্বল অনুভৱ কৰে অকণমান কিবা এটা হলে তেওঁলোকে বেমাৰত ভুগি পৰে মাথা ঘূৰাই অলপ ৰ'দ সহ্য কৰিব নোৱাৰে গৰম সহ্য কৰিব নোৱাৰে এনেকুৱা ধৰণৰ বেমাৰবিলাক দেখা দিয়ে চকুৰ প্ৰবলেম হয় সেইটো বাৰু পাছৰ কথা তেওঁলোক শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল হৈ পৰে বুলি জনাইছে শাৰীৰিক আৰু মানসিক দুয়োটাভাৱেই তেওঁলোক দুৰ্বল হৈ পৰে গতিকে আপোনালোকৰ ঘৰতো যদি সৰু সৰু কণমানি ল'ৰা ছোৱালী আছে তেওঁলোকক কেৱল মোবাইল ফোনটোতে ব্যস্ত নাৰাখি ঘৰৰ বাহিৰতো অকণমান খেলা ধূলা কৰিবলৈ পঠাব নহলে বিপদ আহিব পাৰে তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমান কেইটাই আছিলে খবৰ কেইটা জানি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খাজলৈ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম